মোৰ বন্ধুসকল ৰাতিপুৱা 7:30 হৈ গৈছে, 7:30 বাজি গৈছে। এতিয়ালৈকে ভালকৈ মানে পোহৰ হোৱা নাই, পোহৰ হৈছে কুঁৱলী ধৰি দেখা পোৱা নাই। কি ঘন কুঁৱলী দিছে, একো বস্তু দেখা নাপায়। বোলো অলপ পুৱা উঠছোঁ, অলপ পথাৰ পাই আহোঁ, খেতি চাই আহোঁ। বান্দৰৰ কাৰণে আকৌ নাটখা হৈছে আজিকালি, চব বান্দৰ। চাবা আহিলোঁ, আহি দেখা পালোঁ বাপ কুঁৱলী। এই 7:30 বজাত সবেতো গালি পাৰে ঘৰত, 7:30 বাজি গ'ল, 7 বাজি গ'ল, উঠ। এই 7টা বজাত উঠছোঁ, তথাপিতো কুঁৱলী ধৰি আকৌ দেখা নাপায়। কওকচোন, ইমান ৰাতিপুৱা উঠিও আকৌ দেখা নাপায়। আৰু তো আছিলে আৰু এতকে পুৱা উঠবা, একদম কুঁৱলী। চাওকচোন, বোলো মাঘ বিহুৰ দিনাখন ৰাতিপুৱা 6টা বজাতে সূৰ্য উদয় হয়, কাৰণ ভৰবা দিবা বিলাক হয় 6টা বজাতে, মেজি পুবা নৰি। আৰু এতিয়া বিহুৰ বতৰ কৰিছে, এই 7:30 বাজি গৈছে, এতিয়ালৈকে বৰ ভালকৈ কুঁৱলী দেখা নাপায়। ইমান কুঁৱলী দিছে, গাড়ী চলবা নোৱাৰি এই কুঁৱলীত, যি একদম আকৌ দেখাই নাপায়। মনটো নিচিনা হৈছে, মানুহ যিমান মিছা কথা কৈছে যে এতিয়া এটা মানুহ নিচিনাকৈ প্ৰকৃতি চেঞ্জ হৈ গৈছে। ভালে হৈছে, চব ঠিকে হৈছে। মানুহ জনা প্ৰকৃতি সেনেকুৱা হৈছে, চব মানুহে কৈছে প্ৰকৃতিখন। আজি জানুৱাৰীৰ 27 তাৰিখ। ঠাণ্ডা দিছে, ভাল লাগছে, ঠাণ্ডা দিব লাগে। কিন্তু বিহুৰ দিনাখন যে ৰাতিপুৱাই 7টাতে 6টাতে বা 7টাতে ভৰবা দিবা বিলাক হয়, সেইটোৱে আমাৰ বেয়া লগা হৈছে। বিহুৰ বতৰ দিনা বিহু কৰিব লাগে, কিন্তু বিহুৰ বতৰ দিনাখন এই বহাগৰ মাহ কৰে, মাঘ বিহুৰ দিনাখন। কুঁৱলী ধৰি একো বস্তু দেখা নাপায়, চাচোন কি কুঁৱলী। এই পথৰ মাজত আছোঁ, একোৱে দেখা নাপায়। ভাল কথা, এই হ'ল প্ৰকৃতি।